सरकार हुसियार हुसियार बिहार हुसियार सरकार गृह विभाग मुर्दाबाद 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 जय अहोम जय মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰক। অসমৰ জীৱাই বাৰী সুৰক্ষা দিব নোৱাৰে অসমৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰক। গৃহ বিভাগ মুৰ্দাবাদ গৃহ বিভাগ মুৰ্দাবাদ অসমীয়া জীৱন আৰু সম্পত্তি সুৰক্ষা দিব নোৱাৰে মাননীয় মুখ্যমন্ত্ৰীয়ে গৃহ বিভাগৰ পদত্যাগ কৰক। গৃহ বিভাগ হুঁচিয়াৰ গৃহ বিভাগৰ কাম নাই গৃহ বিভাগৰ কাম নাই ধৰ্ষণকাৰী অতি শীঘ্ৰে ফাঁচি দিয়ক ধৰ্ষণকাৰী অতি শীঘ্ৰে ফাঁচি দিয়ক ধৰ্ষণকাৰী অতি ধর্ষণকারীর বিরুদ্ধে কঠোর আইন প্রণয়ন করক ধর্ষণকারীর বিরুদ্ধে কঠোর আইন প্রণয়ন করক অসমীয়া জয়ী বোৱাৰীক সুৰক্ষা দিব নোৱাৰা মুখ্যমন্ত্ৰীয়ে গৃহৰ ভাগৰ দায়িত্ব পদত্যাগ কৰক অসমীয়া জয়ী বোৱাৰীক সুৰক্ষা দিব নোৱাৰা অসমীয়া জয়ী বোৱাৰীক সুৰক্ষা দিব নোৱাৰা মুখ্যমন্ত্ৰীয়ে গৃহৰ ভাগৰ দায়িত্ব পদত্যাগ কৰক ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ আইন ধৰ্ষণকাৰীক আটক কৰক ধৰ্ষণকাৰীক আটক কৰক মুখ্যমন্ত্ৰীয়ে গৃহৰ ভাগৰ দায়িত্ব পদত্যাগ কৰক অসমীয়া জয়ী বোৱাৰীক সুৰক্ষা দিব নোৱাৰা মুখ্যমন্ত্ৰীয়ে গৃহৰ ভাগৰ দায়িত্ব পদত্যাগ কৰক গৃহ বিভাগ হুঁচিয়াৰ ধৰ্ষণকাৰীক অতি শীঘ্ৰে ফাঁচি দিয়ক অসমীয়া জীৱাই বাৰী সুৰক্ষা দিব নোৱাৰা মুখ্যমন্ত্ৰী হাই হাই অসমীয়া জীৱাই বাৰী সুৰক্ষা দিব নোৱাৰা অসমৰ মুখ্যমন্ত্ৰী হাই হাই অসমৰ জীৱাই বোৱাৰী সুৰক্ষা দিব নোৱাৰা মাননীয় মুখ্যমন্ত্ৰী হাই হাই জীৱাই বোৱাৰী সুৰক্ষা দিব নোৱাৰা মুখ্যমন্ত্ৰী হাই হাই অসম চৰকাৰ হুঁচিয়াৰ জাগিছে জাগিবই অসমীয়া জাগিছে অসমীয়া সুৰক্ষা দিব নোৱাৰা চৰকাৰ হুঁচিয়াৰ অসমীয়া সুৰক্ষা দিব নোৱাৰা গৃহ বিভাগ হুঁচিয়াৰ ধৰ্ষণকাৰীক ফাঁচি দিয়ক ধৰ্ষণকাৰীক ফাঁচি দিয়ক আচলতে আজি এই যি প্ৰতিবাদ কৰোঁ ধৰ্ষণ কাণ্ডৰ লগত জড়িত এই ধৰ্ষণ কাণ্ডৰ লগত জড়িত থকা লোকসকলৰ ওপৰত এনেকুৱা ধৰণৰ কঠোৰ শাস্তি ব্যৱস্থা গ্ৰহণ কৰক যাতে যিকোনো ব্যক্তিয়ে ধৰ্ষণ কাণ্ড সংঘটিত কৰাৰ আগতে অসমত বিভিন্ন ধৰণৰ কিন্তু এই ঘটনাবিলাকৰ যিবিলাক একেবাৰে সমাধান হৈছে অসমত জয়ী বোৱাৰীক সুৰক্ষা দিব নোৱাৰা মুখ্যমন্ত্ৰীয়ে গৃহ বিভাগৰ দায়িত্ব পদত্যাগ কৰক চাওক অসমত বৰ্তমান অসমীয়া ৰাইজ সুৰক্ষিত নহয় অসমত বৰ্তমান আচলতে খিলঞ্জীয়া থলগিৰি যিসকল নাৰী আছে যিসকল আচলতে ছোৱালী আছে তেওঁলোক সুৰক্ষিত নহয় আজি টিউচনলৈ যোৱাৰ পথত কোনোবা ছোৱালী ধৰ্ষিত হ'ব পাৰে আজি কাৰোবাৰ ঘৰৰ ভিতৰতে কোনোবা আচলতে নাৰী ধৰ্ষিত হ'ব পাৰে ইয়াতকৈ আৰু দুখজনক কথা এইখন অসমৰ বাবে একো হ'ব নোৱাৰে বৰ্তমান শাসনাধীন চৰকাৰ এই চৰকাৰখনে যিটো গৃহ বিভাগে কিন্তু অসমৰ নাৰী সমাজক নিৰাপত্তা দিয়াত অসমৰ নাৰী সমাজক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে এই কথাটো সম্পূৰ্ণৰূপে অসমৰ প্ৰতিজন আচলতে খিলঞ্জীয়া থলগিৰি ৰাইজে মৰ্মে উপলব্ধি কৰিছে আৰু সেইকাৰণে আচলতে বাৰে বাৰে প্ৰতিবাদমুখৰ হৈ পৰিছে গোটেই অসমখন শেহতীয়াকৈ ঢিঙত যিটো ঘটনা সংঘটিত হ'ল এই ঢিঙৰ ঘটনাৰ ফলশ্ৰুতিত কি হ'ল এজন আচলতে অপৰাধীক তেওঁলোকে কৰায়ত্ব কৰিলে আৰু সেইজনে কোনোবা পানীত জাপ দি পিনি তেওঁ আচলতে সলিল সমাধি ঘটিল কিন্তু এইখিনিতে সকলো ব্যৱস্থা শেষ হোৱা নাই বাৰে বাৰে অসমৰ জীয়ৰী বোৱাৰী ধৰ্ষিত হৈ আহিছে কিন্তু চৰকাৰৰ কোনো কাণ খা নাই গৃহ বিভাগৰ কোনো কাণ খা নাই ধৰ্ষণৰ বিৰোধিতাৰে কোনো ধৰণৰ আচলতে তেওঁলোকৰ আইন ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰা নাই কোনো নতুন আইন প্ৰণয়ন কৰিবলৈ চেষ্টা কৰা নাই বৰঞ্চ এই ধৰ্ষণৰ কাণ্ডবিলাকক লৈ তেওঁলোকে আচলতে ৰাজনীতিৰ এটা আচলতে পৰিৱেশৰ সৃষ্টি কৰিছে আমি ধিক্কাৰ জনাইছো এনেকুৱা ঘটনাবিলাকক আৰু লগতে ক'ব খুজিছো অসমৰ খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা কৰক অসমত খিলঞ্জীয়াৰ প্ৰভুত্ব ৰক্ষা কৰক আৰু অসমৰ খিলঞ্জীয়া যিসকল জীয়ৰী বোৱাৰী আছে তেওঁলোকক সুৰক্ষা দিবৰ কাৰণে আপোনালোকে আচলতে দায়বদ্ধ এই দায়বদ্ধতা আপোনালোকে পালন কৰক অন্যথা অসমত যি অৰাজক পৰিৱেশৰ সৃষ্টি হৈছে এই অৰাজক পৰিৱেশৰ দোহাই দি এই অৰাজক পৰিৱেশৰ আচলতে নৈতিক দায়িত্ব স্বীকাৰ কৰি আপোনালোকৰ চৰকাৰৰ পদবীৰ পৰা পদত্যাগ কৰক
এই যে আপোনালোকে ৰাজপথত শিৱসাগৰ দেখিছে, এইটো কোনো সংগঠনৰ বেনাৰ হোৱা নাই, এইটো স্বতঃস্ফূৰ্তভাৱে শিৱসাগৰ ৰাইজ ওলাইছে। দাবী একদম স্পষ্ট যে ঢিঙৰ যি বৰ্বৰ জঘন্য ধৰ্ষণ কাণ্ড হ'ল, এই ধৰ্ষণ কাণ্ডৰ লগত জড়িত প্ৰত্যেকজন ব্যক্তিক তৎকালীনভাৱে শাস্তি দিয়াৰ ব্যৱস্থা কৰাৰ দাবী জনাইছে। ফাৰ্ষ্ট ট্ৰেক কোৰ্টৰ যোগেদি তেওঁলোকক ফাঁচি দিয়াৰ ব্যৱস্থাৰ কাৰণে তেওঁলোকে চৰকাৰৰ ওচৰত দাবী জনাইছে। এইখিনিতে আমি এই কথাটো ক'ব বিচাৰিছোঁ, যোৱা সময়ছোৱাত অসমৰ জীয়ৰী বোৱাৰীক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত, অসমীয়া মানুহৰ জীৱন আৰু সম্পত্তি সুৰক্ষা দিয়াৰ ক্ষেত্ৰত, খিলঞ্জীয়া মানুহক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত এই চৰকাৰখন যে সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। আৰু এই কথাটো মাননীয় মুখ্যমন্ত্ৰীয়ে নিজ মুখে কৈছে যে 2টা মাহত 22ৰ পৰা 23 গৰাকী অসমীয়া জীয়ৰী লাঞ্ছিত হৈছে, ধৰ্ষিত হৈছে। তাৰমানে এই কথাটো স্পষ্ট হৈ যে তেওঁ ব্যৰ্থ হৈছে গৃহ বিভাগৰ দায়িত্বৰ পৰা। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গৃহ বিভাগৰ এৰিব লাগে, অতি শীঘ্ৰে তেওঁ পদত্যাগ কৰিব লাগে আৰু এজন উচিত ব্যক্তিক দিব লাগে। আৰু এইখিনিতে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে তেওঁ কেতিয়াবা এক্সট্ৰা জুডিচিয়েল কিলিং কৰে। তেওঁলোকে সস্তীয়া ৰাজনৈতিক প্ৰচাৰৰ কাৰণে, চমৎকাৰী ৰাজনৈতিক প্ৰচাৰৰ কাৰণে কিছু বিশেষ সম্প্ৰদায়ক তেওঁলোকে টাৰ্গেট কৰি তৎকালীনভাৱে তেওঁলোকে আইন বহিৰ্ভূতভাৱে যিটো জুডিচিয়েল কিলিং কৰে, সেইবিলাকো আমি বিৰোধ কৰিছোঁ। আমি ক'ব বিচাৰিছোঁ যে এই অপৰাধ প্ৰৱণতা মানুহবিলাক যে অপৰাধ কৰিবলৈ ভয় নকৰা হৈছে, মূলগত কাৰণটো এইটো যে আইনৰ শাসন প্ৰতিষ্ঠা হোৱা নাই। হিমন্ত বিশ্ব শৰ্মাৰ শাসন নালাগে, আমাক আইনৰ শাসন লাগে। হিমন্ত বিশ্ব শৰ্মা এজন ব্যক্তিহে, তেওঁ ৰঙা চকু দেখুৱালে কোনো সম্প্ৰদায় ভয় নাখায়, কোনো অপৰাধী ভয় নকৰে, আইনৰ শাসন কৰিব লাগিব। গতিকে তেওঁ যিটো সস্তীয়া ৰাজনীতি কৰে, সস্তীয়া ৰাজনীতি তেওঁ চমৎকাৰী যিটো ৰাজনৈতিক প্ৰচাৰৰ কাৰণে তেওঁ যিবিলাক তেওঁ কাৰসাজি কৰে, এইবিলাক আমি বিৰোধ কৰিছোঁ, আইনৰ শাসন প্ৰতিষ্ঠা কৰিব কৈছোঁ। আৰু যিহেতু অসমীয়া মানুহক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত তেওঁ চৰম ব্যৰ্থ হৈছে আৰু তেওঁ নিজ মুখে স্বীকাৰ কৰিছে, গতিকে তৎকালীনভাৱে গৃহ বিভাগৰ পদটো তেওঁ এৰি দিব লাগে, তাৰ আমি দাবী জনাইছোঁ।